জুবিন দাৰ লাষ্ট মুভি ৰৈ ৰৈ বিনালে ট্ৰেইলাৰটো আজি ওলাই গৈছে আৰু সঁচাকে ক'বলৈ গ'লে একো ক'বলগীয়া বস্তু নাই। আজি এটা ইমান ডাঙৰ শিল্পী আমাৰ মাজত নাই, কিন্তু তেখেতৰ জাগাটো কোনোবাই ল'ব নোৱাৰিব, সেই ভইডটো কোনোবাই কেতিয়াও ভৰিব নোৱাৰিব। ট্ৰেইলাৰত যেনেকে আমি দেখা পালো যে এটা ভিজুৱেলি ইম্পেয়াৰ্ড শিল্পী ইমান ধুনীয়া গান গায় আৰু তেখেতৰ লগৰীয়াজনী তেখেতক কয় যে তুমি ইমান ভাল গান গোৱা যে মই বিচাৰো যে গোটেই বিশ্বটোৱে তোমাৰ গানটো শুনে। তেখেতে এই ইণ্ডাষ্ট্ৰীৰ লাইনত আহিতো যায়, ইমান ধুনীয়া ধুনীয়া গান গায় আৰু গোটেই সংসাৰৰ ইমান প্ৰেম পায়, কিন্তু কিছুমান পলিটিকেল বস্তু যে তেখেতে দেখা পালে ইণ্ডাষ্ট্ৰীৰ ভিতৰত সেইবোৰ বস্তু তেখেতৰ মনটো টেঙা কৰি দি আছিলে আৰু তেখেতে ডাইৰেক্ট কৈ দিলে অপেনলি, যেনেকে তেখেতে সদায় কয় এইবোৰ চব পইচাৰ খেলা। আৰু ট্ৰেইলাৰৰ লাষ্টত তেখেতে যেতিয়া ক'লে যে এই সাগৰটো ইমানে ডাঙৰ মই এইটোক এতিয়া সাঁতৰিব পাৰিমনে, সঁচাকে কওঁ যদি এনেকে লাগি আছিলে যে তেখেতে নিজৰ জীৱনৰ গোটেই উল্লেখটো এই মুভিত কৈ দিছে। কিন্তু এটা বস্তু খুবেই ভাল লাগিলে, যোনটো আমাৰ মনৰ পৰা আমাৰ হৃদয়ৰ পৰা সদায় ওলাই থাকিব, ট্ৰেইলাৰৰ লাষ্টত যোনটো কোৱা হৈছিলে, চালা হাৰ্ট থ্ৰব, তই কেতিয়া ৰৈ যাবি নেকি? আজি দাদা গুচি যোৱা নাই, দাদা আমাৰ মাজতে আছে। দাদাৰ শব্দৰ পৰা, দাদাৰ চিনেমাৰ পৰা আৰু দাদাৰ এই দুনীয়া সংগীতৰ পৰা দাদাই আমাৰ হৃদয়ত এনেকা এটা জাগা বনাই লৈছে যোনটো কোনোবাই ল'বই নোৱাৰিব কেতিয়াও। ফিজিকেলি তেখেতে আমাৰ লগত নাই, কিন্তু আমাৰ হৃদয়ত তেখেতে সদায় থাকিব। এই মুভিৰ মেকাৰ কেইটাক অনুৰোধ জনাইছো যে এইটো প্ৰথম এটা মিউজিকেল মুভি হয় আৰু জুবিন দাৰ লাষ্ট মুভি হয় বুলি এইটো প্লিজ এটা পেন ইণ্ডিয়া ৰিলিজ কৰি দিয়ক আৰু গোটেই অসমৰ সৰুৰ পৰা সৰু ডাঙৰ পৰা ডাঙৰ তেখেতকো অনুৰোধ জনাইছো যে প্লিজ এই চিনেমাটো হলতে চাই আহিব দেই, যে এই চিনেমাটো অল টাইম ব্লকবাষ্টাৰ হ'ব লাগে আৰু এইটো দাদাৰ নামত এটা বেজ এটা এড হ'ব লাগে যে এনেকুৱা এটা মুভি কেতিয়াও বেলেগ কোনোবাই শিল্পীগৰাকী অসমৰ পৰা বনাব পৰা নাই। আপোনালোকে ট্ৰেইলাৰৰ বিষয়ে কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকক কেনেকৈ লাগিলে এই ট্ৰেইলাৰটো। তাৰ বিষয়ে আজি একো ক'বলগীয়া নাই। জয় অসম, জয় জুবিন দা।